কুমাৰ গগৈ মোৰ ঘৰ নকম বাৰতি গাঁৱতে। মোৰ ঘৰ যোৱাকালি মানে মোৰ প্ৰায় 9:30 বজাত মই অফিচলৈ গ'লোঁ। ল'ৰাটো 7:15 তাকো স্কুলত মই পঠিয়ালোঁ। তাৰপৰা আমাৰ ঘৰৰ ওচৰৰ পৰা প্ৰায় আৰু 1 কিলোমিটাৰমানৰ আগত মোৰ আমাৰ লগৰ মুকুট বুলি তেহেঁতৰ ঘৰত সকাম এটা আছিলে, নাম কীৰ্তন আছিলে। মোৰ শ্ৰীমতীও তালৈ প্ৰায় 12টা বজাত তেহেঁতৰ ঘৰ সকামৰ ঘৰ পাইছেগৈ আৰু 12টা বজাত পাইছে বুলি কৈছে। তাৰ পাছত 12টা বজাত পোৱাৰ পাছত দিনটো তাতে সকামতে আছে, মইতো অফিচতে আছোঁ, সকামতে আছিল। তাৰপৰা সিহঁতি সকামৰ পৰা সকলো কাম বন কৰি আহি প্ৰায় 5 বজাৰ আগত ঘৰলৈ আহিছিলে। ল'ৰাটোকো স্কুলৰ পৰা তাতে ৰখাই পিনে ঘৰলৈ আহিলে। ঘৰতে আহি দেখিলে যে গেটৰ পৰা আমাৰ আগফালে গেটত তলা মাৰি থোৱা আছিলে আৰু মুখৰ আমাৰ মেইন দৰ্জাখনত তলা মাৰি থোৱা আছিলে। তাৰপৰা আহি পিনে দেখে যে দৰ্জা 2খন খোল খাই আছে, আগফালে দৰ্জাখনো খোল খাই আছে, গ্ৰিলখনো খোল খাই আছে, কিন্তু গেটখন তলা মাৰি থোৱাই আছিলে বাহিৰৰ গেটখনত। তাৰপৰা তাত দেখি সিহঁতি ভয় খালে, সন্দেহ এটা কৰিছে যে দৰ্জা কোনে খুলিলে। তাৰপৰা সিহঁতি ওচৰে পাজৰে মানুহ মাতিলে, তাৰপৰা ফোন কৰি মোৰ লগৰসমূহো মাতিলে, সিহঁতি আহিলে। আহি পিনে ভিতৰত সোমাই চাই দেখে যে ভিতৰৰ গডৰেজ ভাঙিলে, তাত গহনা পাতি আছিলে, পইচা বিশেষ নাছিল, টকা 500-1000 যি আছিলে। বাকী গহনা পাতি যি আছিলে সকলোবোৰ নিলে, প্ৰায় 3-4 লাখ মান টকাৰ হ'ব, 3-4 লাখ মান টকা। তাৰপৰা কাপোৰ কানি চব বিচলিত, চব য'ত কাপোৰ কানি পেলালে। তাৰপৰা ওচৰতে কিনাৰত ট্ৰাংক এটা আছিলে, সেইটো খুলিলে। তাৰপৰা কিনাৰত আৰু এটা ৰুম আছিলে, সেইটো ৰুমত এটা গডৰেজ আছিলে, সেইটোও ভাঙিলে। তাতো বিশেষ একো নাছিলে, কাঁহী বাচন বৰ্তন আছিলে, সেইবিলাক একো কোৱা নাই, চব তেনেকৈ আছে। বাকী আৰু পিছপিনে প্ৰথমতে চাগে পিছপিনে 2খন দৰ্জা আছে, সেই কাঠৰ দৰ্জা 2খনতে, সেই দুখনত কোঠাৰ মোৰ নিজৰে কোঠা আৰু লিভাৰ সেইবোৰ মাৰিছিলে, খুলিবলৈ চেষ্টা কৰিলে, খুলিব নোৱাৰিলে। 2খন দৰ্জা চেষ্টা কৰিলে, এখনো খুলিব নোৱাৰিলে। খুলিব নোৱাৰিহে আহিহে চাগে ফ্ৰণ্টৰ দৰ্জাখনত চাগে হাতুৰি মাৰিছে, চাগে দৰ্জাটোত হাতুৰি মাৰি 3-4 চাটমান হাতুৰি মাৰিছে, মাৰি পিনে খুলিছে। আৰক্ষীজনে কালি ৰাতিয়ে আমি জনালোঁ, গাঁৱৰ আমাৰ লগৰসমূহ গোটেইখিনি আহিলে। এই থানাত জনাল, থানাও ইতিমধ্যে আহিলে, তেতিয়াই লগালগ আহিছে, আহি পিনে চোৱা চিতা কৰি গোটেই বস্তু চালে। তাৰপৰা এতিয়া আকৌ আমি ৰাতিপুৱাও গৈছিলোঁ, তাৰপৰা তেওঁ লগালগ আহিলেই, থানাৰ মানুহ আহিলে, লগালগ ওচৰে পাজৰে সকলোৱে সুধিছে কিবা সন্দেহ আছে নেকি কাৰোবাৰ। সন্দেহটো এতিয়া মই ক'বতো নোৱাৰোঁ তেনেকৈ, মোৰতো এতিয়া আমি গাঁৱৰ ঘৰ হয়, টাউনত হ'লেও বেলেগ কথা, বোলে তোমাৰ মিস্ত্ৰী চিস্ত্ৰী লাগি আছে, কিন্তু এতিয়া আমাৰ গাঁৱৰ ঘৰ এতিয়া এনেকুৱা হ'ব বুলি ভবাও নাই ইমানখিনি। আৰু গাঁৱৰ ঘৰত তেনেকৈ কাৰো সন্দেহ তেনেকৈ নহয় নহয় বস্তু। এতিয়া মেইনলি আমাৰ প্ৰশাসনকে আমি অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন কিবা এটা কৰি যদি চোৰ কৰায়ত্ব কৰিব পাৰেও, বা মোৰ সামগ্ৰীখিনি যদি উদ্ধাৰ কৰিব পাৰেও, যদি কৰি দিব পাৰে মোক কৃতাৰ্থ হ'ম। কাৰণ আমাৰ বিশেষ সম্পত্তি আমি এতিয়া আমাৰ মানুহৰ বেলেগ সম্পত্তিটো আমাৰ বেলেগ নাই, এই গহনা পাতিয়ে যি থাকে আছিলে, যেন সোনকালে যেন যদি পাৰে উলিয়াই দিয়া। হয়, মই নকম বাৰতি গাঁওপ্ৰধান। যোৱাকালি ৰাজু কুমাৰ গগৈ ঘৰত মই সন্ধিয়াই গম পাওঁ কথাটো। একচুৱেলি গম পালোঁ যে তেখেতলোক দিনতে বোলে ডকাইত, মানে চোৰ ডকাইতে বুলি ক'ব লাগিব একচুৱেলি এইটো। তেখেতলোকৰ সুন্দৰ গহনা পাতি আদি কৰি যথেষ্ট পৰিমাণৰ সা সম্পত্তি লৈ গুচি গ'ল। আমি এতিয়া প্ৰশাসনক কৈছোঁ, থানাত অলৰেডি অৱগত কৰা হ'ল যে তাৰমানে সোনকালে যাতে অপৰাধীক কৰায়ত্ব কৰে, এয়া আমি তেওঁলোকৰ ওপৰত আমাৰ আহ্বান থাকিব।